So hey guys, good evening and welcome back to another new vlog. আৰু বহুত দিনৰ মূৰত আজি ফাইনালি ভালকে এটা vlog বনাইছো। এফালে চাওক এই বস্তুটো আহি গ'ল যিটো বস্তুৰ অপেক্ষাত আছিল আৰু হয়তো ইয়াৰ আগৰ vlogটোত আপোনালোকক মই কৈছিলো যে বস্তুটা আহিব বাকি আছে। তো এইটো হেতু বস্তু আনবক্সিং অলৰেডি কৰিলৈ। যোৱাকালি আহিছিল বস্তুটো বাট যোৱাকালি সন্ধিয়া টাইমত আহিলে সো সেইভাবে ভিডিও নবনালো আৰু। তো আজি একদম ফাইনালি ভিডিওটো বনাই দিও। কি বস্তু হয় কি বস্তু নহয় আপোনালোকে হয়তো থাম্বনেলত চাই গম পাইছে। আইফোন ললে এটা প্ৰবলেম থাকে মানে যোনবিলাকে মোটো ভ্লগ বা কিবা তেনেকুৱা কৰে মোবাইলেদি তো সিহঁতৰ কাৰণে এটা প্ৰবলেম থাকে তো সেই প্ৰবলেমটোৰ সলিউশন ইয়াতে আছে বলক গাইস বৰ্তমান এইটো আনবক্সিং কৰো অলৰেডি মই যোৱাকালি আনবক্সিং কৰিলো বাৰু এইটো মানে এইটো পেকিং হৈ আছিল তো এইটো এনেকৈ থাকি গ'ল তাৰ পিছত এইটো যেহেতু অৰিজিনাল এডাপ্টাৰ হয় এপলৰ হয় অৰিজিনাল তো ইয়াতে এটা সিল থাকে যোনটো ধৰি লওক আইফোন খুলিলে যোনটো এনেকৈ টানি কেনে খুলিব লাগে সেই বস্তুটো থাকে অৰিজিনালত থাকে বিশেষকে ডুপ্লিকেট বিলাকত নাথাকে তো এনেকৈ আপুনি খুলিব দেন এটো এটা চাই লওক এক সেকেন্ড দেখাইছো ফাৰ্স্ট এইটো প্ৰডাক্ট ওলাই এনেকুৱা দেন এটা এখন কাগজ এখন থাকে গাইস এখন পঢ়ি চাব পাৰে না চাবও পাৰে কিন্তু একদম যোনবিলাক অৰিজিনাল হয় তাতে একদম পুৰা প্ৰিমিয়াম কোৱালিটি থাকে এইবিলাক গুটে কাগজ হক প্লাস এইটো আপোনালোকে চাই লওক আৰু এইটো উলিয়াই দেখাই দিছো বাৰু এক সেকেন্ড এইটো চাওক বেছি ডাঙৰ নহয় এইখিনিত ফেব্ৰিক লাগি আছে মোৰ বেছি ডাঙৰ নহয় বস্তুটো অকন মানে হয় তো এইটোৱে চাওক এইটো মেইন প্ৰডাক্টটো এইটোৰ দাম কিমান জানে নে গাইস এইটোৰ দামে হৈছে 900 টকা অৰিজিনালটোৰ দাম 900 টকা আৰু বহুতে ভাবে কি ডুপ্লিকেটটো লগালেও হ'ব বাট ডুপ্লিকেটটো লগালে কাম নচলিব একদমই কাম নচলে জাস্ট আপুনি গান শুনিব পাৰিব কিন্তু মাইক আপোনাৰ কাম নিদিয়ে এইটো চাওক লাইটনিং তাৰ পিছত ইফালে 3.5 mm জ্যাক তো ইয়াতে লিখা থাকে ইয়াতে চাওক ইয়াতে ভিডিওটো বাৰু নেদেখিব চাগে তথাপি মই ষ্টেপ ট্ৰাই কৰি চাও এইটো চাওক গাইস assembled in Vietnam model এনেকৈ কিবা কিবি থাকিব আৰু এটা সাইডে থাকিব ইয়াতে ডিজাইন বাই এপল ইন ক্যালিফোর্নিয়া আৰু যোনবিলাক অৰিজিনাল হয় অৰিজিনালটোতে এনেকৈ লিখা থাকিব যোনটো কেবল আছে ইয়াতে এটোত লিখা থাকিব assembled in Vietnam আৰু ডিজাইন ইন ক্যালিফোর্নিয়া তো এই বস্তুটো আপোনালোকে চাই লওক যদি ভালকে ফকাস আছে দেখিছে তো একদম অৰিজিনালটোতে থাকিব আৰু আপোনালোকে এই বস্তুটো যদি অৰ্ডাৰো কৰে দেন আপোনালোকে ভালকে বস্তুটো চাই ল'ব যাতে আপোনালোকৰ লগত কোনো ধৰণৰ ফ্ৰড নহয় কাৰণ এই বস্তুটোকলে বহুতে হেৰি কৰি থাকে আৰু ডুপ্লিকেটতকে এই বস্তুটো বহুত সৰু ডুপ্লিকেটটো অকমান দীঘল থাকে কিন্তু এই বস্তুটো একদম সৰু একদম টিকুটমান চাওক ইমানটো তো আপোনালোকে ভালকে চাই ল'ব আৰু ইয়াতে দেখালে এইবিলাক এটো খালি অৰিজিনালতে লিখা থাকে একদম ডুপ্লিকেটত কোনো ধৰণৰ একো লিখা নাথাকে আৰু অকমান দীঘলও হয় প্লাস বস্তুটো সুব এটো একদম প্ৰিমিয়াম হয় আৰু হেতু ইমান প্ৰিমিয়ামও নহয় তো বস্তু আপোনালোকে চাই ল'ব বাকি বেছি একো বস্তু নাথাকে এইকিটা বস্তু এইকিটাৰ দামে মানে এটোৰ দামে প্ৰায় 900 টকা তো মই সব মিলাই কেনে মানে অফাৰ এটা হে কুপন কোড ইউজ কৰি কেনে মই প্ৰায় 800 ত পালো 800 প্লাস ডেলিভাৰী চাৰ্জ 60 rupees তো 860 में टोटल পৰিলে তো তেনেকুৱা কথা বাকি আপোনালোকে পাই যাব আৰু কোনটো ওয়েবসাইটৰ পৰা আনিছো চাওক এক সেকেন্ড মানে এইটো চাওক শপি ভিজন তো অলপমান ডাউট হৈ আছিল তো ডাউটৰ কাৰণে ক্যাশ অন ডেলিভাৰীত বিশেষকে 60 rupees তো চাৰ্জ হয় বাকি যদি আপোনালোকে অনলাইন প্ৰিপেইড কৰে তেতিয়া হলে আপোনালোক কোন ধৰণৰ চাৰ্জ নহব ডাইৰেক্ট আপুনি অফাৰ পাই যাব তো যেহেতু এটা নতুন ওয়েবসাইটৰ পৰা ডাউনলোড দিছো মানে সৰি অৰ্ডাৰ দিছো তো সেই কাৰণে অকমান ডাউট হৈ আছিল যে বস্তুটো ৰিয়েল আহিব নে নাহে তো সেই কাৰণে ক্যাশ অন ডেলিভাৰী দি দিলো বাকি 60 rupees তো এক্সট্ৰা লাগিলেও কথা নাই কাৰণ বস্তুটো চাই লৈছো ডেলিভাৰী দিয়াৰ আগতে চাই লৈছো যে বস্তুটো ৰিয়েল হয় নে নহয় তো হেতু বস্তু আৰু Amazonতো পায় বাট Amazonত কিছুমান মানে আমাৰ ইয়াৰ এড্ৰেছত আহা নাই Amazon Flipkart তাৰ পিছত এপলৰ নিজা ওয়েবসাইটতো আহা নাই ডেলিভাৰেবল নহয় তো সেইভাবে এনেকৈ অৰ্ডাৰ দিব লগা হয় বাকি একো নাই এতিয়া বলক মোটো ভ্লগ কৰো আৰু আবেলি হল প্ৰায় তো অকনমান মোটো ভ্লগ কৰো আপোনালোকক দেখাই দিও ধুনিয়াকে আৰু গৰম বহুত দিছিলে তো সেইভাবে অকনমান দেৰিকে এতিয়া যাও মোটো ভ্লগ কৰো ধুনিয়াকে কি হয় কি নহয় চাও বলক সাউন্ড কোৱালিটি কেনেকুৱা আহে অলৰেডি এবাৰ কৰিলে বাৰু তেও আপোনালোকক এবাৰ দেখাই দিও ভালকে কেনেকুৱা সাউন্ড কোৱালিটি আহে কি কথা বলক তো বাইকখন কোল্ড ষ্টাৰ্ট দি জানা বাৰু এতিয়া জাস্ট উলিয়াইছো কোল্ড ষ্টাৰ্ট দিলো অকনমান কোল্ড ষ্টাৰ্ট হৈ লওক দেন লৈ যাম কাৰণ ঠাণ্ডা বতৰ হয় ভালকে কোল্ড ষ্টাৰ্ট নিদিলে কি হ'ব অলপ ইঞ্জিনটো পিছত প্ৰবলেম পাম আৰু আপোনালোকক এইটো দেখাই দিছো চাওক হেলমেটৰ ইয়াতে পুৰা মাইক নহয় বিশেষকে মাইকটো লগালে কি হয় মানে আপোনাৰ ধৰি লওক বাকি নয়েজটো বা বাইকৰ সাউন্ডটো মানে একদম মাইনাস কৰি দিয়ে তো সেই কাৰণে মাইক লগোৱা নাই হেডফোনটো লগাই থৈ দিছো হেডফোনটো কাম চলি যাব এইফালে চাওক পুৰা টেপ সেপ লগাই ধুনিয়াকে এইফালে কাম কৰি থৈ দিছো ধুনিয়াকে আৰু এইটোৱে চাওক আসল কামটো তো এইটো যেহেতু মেইন থাকে মাইকটোৰ জ্যাকটো হেডফোনৰ জ্যাক আৰু
যিহেতু আমাৰ আইফোনত এই অপশ্যনটো নাই, তো সেইবাবে এই বস্তুটো দৰকাৰ হয়। আৰু এই বস্তুটোৰ দামেই ইমান, মানে বহুতে এফৰ্ড কৰিব ভাবিব লগা হয়। বাকী একো নাই, সেইটো এনেকৈ পূৰা টাইটকৈ লগাই দিলোঁ, হৈ গ'ল। এতিয়া একদম বিন্দাছ, ন' টেনশ্যন। আৰু এই বস্তুটো মানে পূৰা একদম চলি যাব আৰু আপোনাৰ বহুত টাইম চলি যাব আৰু চেঞ্জ কৰিব দৰকাৰ নহয় ইমান পটকৈ। তো এতিয়া বলক, মটৰব্লক ছেটআপ ৰেডি, এণ্ড এইফালে পূৰা মাউন্ট লগোৱা হৈছে আৰু অল ছেট গাইজ, বৰ্তমান ৰেডি যাবৰ কাৰণে। আৰু হেলমেটটো পিন্ধি ল'লোঁ বাৰু। দেন চলো, ক'ল্ড ষ্টাৰ্ট হৈ গ'ল, ক'ল্ড ষ্টাৰ্ট ডান, এণ্ড আফটাৰ এ ভেৰি ভেৰি লং টাইম। এইফালে ঘৰ বাই বাই, আহি আছোঁ অলপ দেৰিকৈ। লগৰ এটা যাব, আমাৰ মিটু যাব, তাকো ফোন কৰি দিছোঁ, বোলো ওলা, অকণমান ওলাই যাওঁ। অকলে গৈ ইমান এটা ভাল নালাগে, তো সেইবাবে চলো। বাকী এংগেলটো অকণমান ডাউন হৈ আছে বাৰু, এক ছেকেণ্ড ছেট কৰি লওঁ, এক ছেকেণ্ড। তো অ'কে, এতিয়া চাগে আই থিংক এংগেলটো ঠিক আহিব লাগে। তো ব'লক, কি হয় কি নহয় দেখা যাব। ৰাইট গাইজ, আমাৰ মিটুক লৈ ল'লোঁ, এণ্ড বৰ্তমান ফুল পাৱাৰ। ক'ত গৈ আছোঁ কি কথা নাজানো একো। ইমান বতাহৰ নইজটো আহিব পাৰে, কাৰণ মই মেইন ভাইজাৰখন মাৰা নাই। মেইন ভাইজাৰখন এতিয়া মাৰিছোঁ। মেইন ভাইজাৰখন মাৰিলে কি হয়, বহুত গৰম লাগে মানে, তো সেইবাবে। তো মেইন ভাইজাৰ মাৰিলে চাউণ্ডটো ভাল আহে নে নামাৰিলে চাউণ্ডটো ভাল আহে, প্লিজ কমেণ্টত জনাব আপোনালোকে। বাকী বতৰটো ধুনীয়া, অলপ ৰাতিপুৱা আহিম বুলি ভাবিলেও কি হয় মানে বহুত বেছি ঠাণ্ডা হৈ যায়। ত' একো নাই, ছানডে ৰাইড আহি আছে, ছানডে ৰাইড কৰিম অতি সোনকালে। তো এই ছানডেও কৰিব পাৰোঁ চাগে, আজি বৃহস্পতিবাৰ। তো আজি নেক্সট ছানডে হয়তো কৰিব পাৰোঁ, নকৰিবও পাৰোঁ, কি হয় কি নহয় এইটো ভগৱানে জানে গাইজ, সেইটো এতিয়া একো ক'ব নোৱাৰোঁ মই। তো যদি কৰা লিখা আছে যে ছানডে ৰাইড হ'ব, দেন হ'ব, যদি নহয় দেন নহয়। আৰু এইখনৰো মাইলেজ টেষ্ট কৰিম বুলি ভাবিয়ে আছোঁ। এইফালে চেক কৰক, 24 মাইলেজ দেখাই আছে। এইফালে গুচি যাওঁ আৰু মানে এপাক এনেকৈ হৈ যাব, মানে বেবিজাই চাইডে নাযাওঁ। বাকী বাদ দিয়ক, সন্মুখত ভিউ চেক কৰক গাইজ, কি লেভেলৰ ভিউ। বাকী এই চাইডে ধুনীয়া বতৰ, ধুনীয়া ৱেডাৰ, এণ্ড পূৰা পিচফুল। 4Kৰ বহুতখিনি ওচৰত আছোঁ আমি গাইজ। 4K জল্দি কৰাই দিয়ক। আৰু প্ৰায় 100 ছাবস্ক্ৰাইবাৰ্ছ লাগে 4K পাবলৈ। তো 100 লাগে, বেছি নালাগে। অলৰেডি ইমানখিনি ছাপোৰ্ট কৰিছে আপোনালোকে। মই অলপ ৰেগুলাৰ হ'ব পৰা নাই ইউটিউবত, তো এতিয়াৰ পৰা হয়তো ৰেগুলাৰ থাকিম। মানে ডেইলি ভ্লগ নাহিব পাৰোঁ, সেই মানে ডেইলি ভ্লগ কি হয় গাইজ, ডেইলি অলপ বহুত কষ্ট হয়, মানে এডিট কৰোঁতে কিবা কৰোঁতে বহুত কষ্ট হৈ যায়। চ' ডেইলি নাহিলেও যিমান পাৰোঁ ভিডিঅ' দিব মই চেষ্টা কৰিম, আৰু আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব। আগলৈও এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম গাইজ। বাকী চাওঁ, এতিয়া আগত অকণমান যাওঁ, আগেদি ইউটাৰ্ণ মানে কি, এপাক এক চক্কৰ লগাই কেনে আৰু গুচি যাম আৰু ঘৰ। পূৰা অফ ৰোড গাইজ, পূৰা অফ ৰোড, মানে ৰাস্তাটো অলপ বেয়া হৈ গ'ল। এইফালে চাওক, পূৰা অফ ৰোড মানে, আৰু সন্মুখত ভিউটো বেলেগ আহিছে কিন্তু গাইজ। বাকী গাইজ এই চাইডে সোমাই আহিলোঁ বাৰু মেইন ৰাস্তাৰ পৰা। তো অকণমান গ'লে পাই যাম দলংটো। তো ভাল লাগে, লোকেশ্যনটো বেয়া নহয়, খালি অকণমান বেছি দেৰি হোৱা নিচিনা লাগিছে ফটো চটো উঠিবৰ কাৰণে। একো নাই, থাম্বনেইলৰ কাৰণে দুখনমান উঠি ল'ম, পষ্টটো জানো কৰিব পাৰোঁ নে নোৱাৰোঁ। বাকী চাউণ্ড কোৱালিটি কেনেকুৱা পাই আছে গাইজ, প্লিজ কমেণ্টত জনাব। আৰু জল্দি ছাবস্ক্ৰাইব কৰক গাইজ, 4K হ'ব গৈ আছে, 4K। এই চাইডে ছানছেটৰ ভিউ দেখাই আছোঁ আপোনালোকক, একদম ধুনীয়া ছানছেটৰ ভিউ। বাকী এইফালে মটৰব্লগৰ ভিউ কেনেকুৱা আহি আছে গাইজ, প্লিজ কমেণ্টত জনাব। তো চালে আপোনালোকে চিনেমেটিক কেনেকুৱা পালে প্লিজ কমেণ্ট জনাব। আৰু অকণ আন্ধাৰে হৈ গ'ল, এই চাইডে চেক কৰক। বাকী ফটো চটো উঠিলোঁ দুখনমান, ইনষ্টাগ্ৰামত আহি আছে, ইনষ্টাগ্ৰাম
ট্ৰেভেলাৰ আদিত্য ইনষ্টাগ্ৰামতো একেই, ইউটিউবতো একেই, আপোনালোকে চাব। স্ক্ৰীনত নাম আহি আছে, ডেছক্ৰিপশ্যনত লিংক আছে ইনষ্টাগ্ৰামৰ, আপোনালোকে গৈ কিনে চাব, ফ'ল' কৰিব। তাতো ধুনীয়া ধুনীয়া ফটো আপলোড দি থাকোঁ। বাকী এইফালে চাওক ছানছেট, ধুনীয়া ছানছেট হৈ গ'ল। সিও ফটো দুখনমান উঠিলে, ময়ো দুখনমান উঠিলোঁ। তো আমাৰ মিতুৱে অকণমান চলাই থৈছে বাইকখন। সি মানে ইয়াৰ আগত কেতিয়াও মানে 400cc ছেগমেণ্ট চলাই পোৱা নাই। বহুত দিন হ'ল মই বাইকখন লৈ, আৰু সি চলাব ইমান সাহস নকৰে। তাক আজিতো মই কৈছোঁ বোলো চলাই এবাৰ, যি হয় দেখা যাব। পাৰিছ ঘূৰা? এইটো ঘূৰাব অকণমান দিগদাৰ হয় বাইকখন, যোনে যোনে ঘূৰাব নোৱাৰে। গাইছ ফাৰ্ষ্ট টাইম এইটো অফ কৰি দিয়া। কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিল নে? বহুত সেই জাতকা মাৰে, কি বুলি কয়, পাৱাৰটো বেছি আছে, পাৱাৰ বেছি আছে। তো সেইকাৰণে অলপমান হেণ্ডেল কৰিব বেয়া। মানে কি হয়, কম চিচি বাইকত ইমান এটা টেনশ্যন নাই, কিন্তু হাই চিচি বাইকত কি হয়, ক্লাছটো অকণমান এৰিলে মানে গুচি যায়, আৰু লগতে যদি আৰু ভালকৈ ক্লাছ এৰিব নোৱাৰে দেন বন্ধ হৈ যায়। তো তেনেকুৱা কথা, একো নাই। তো গাইজ আহি পাই গ'লোঁ বাৰু। মানে কি হ'ল, ফোন এটা আহি গৈছিলে, চ' সেইবাবে ভিডিঅ' ৰেকৰ্ডিং অফ হৈ গ'ল। দেন চিধা আৰু তাৰপিছত ঘৰতে আহিলোঁ বোলো, চিধা গৈ কিনে ঘৰতে এণ্ড কৰি দিম। বাকী ভিডিঅ' চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু সাউণ্ড কোৱালিটি কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, কাৰণ বহুতৰে কি হয়, আইফোনত মটৰফ্ল' কৰিব প্ৰব্লেম হৈ যায়। তো বহুতে নাজানে কি কৰিব লাগিব, কি কৰিব নালাগিব, আৰু ময়ো জনা নাছিলোঁ কি কৰিব লাগিব। মই দুবাৰ কি বুলি কয় আপোনাৰ ৱায়াৰলেছ মাইক আনিলোঁ। ৱায়াৰলেছ মাইকটো কি হয়, কম মানে কিমান আৰু ধৰি লওক 600-700 টকীয়া দুটা আনিছিলোঁ। তো প্ৰথম এটা আনিলোঁ, তাৰেপিছত সেই বস্তুটো কি হ'ল, একদম হেলমেটত লগাই থৈ দিলে মাতটো একদম ফাটি আহে, ওচৰৰ পৰা মানে ভালকৈ চাউণ্ড কেপচাৰ কৰিব নোৱাৰে। তো তাৰেপিছত কি কৰিলোঁ, সেইটো বেয়া বুলি ভাবি কিনে ৰিটাৰ্ণ কৰি কিনে আকৌ এটা আনিলোঁ। তাৰেপিছত সেইটো বেয়া ওলালে। তো তাৰেপিছত বস্তুটো চালোঁ, বস্তুটো ভালেই, মানে আঁতৰৰ পৰা কৰিলে চাউণ্ড ঠিকে আহে, কিন্তু ওচৰৰ পৰা কৰিলে চাউণ্ডটো ফাটি যায়। তো সেইবাবে মই ভাবিলোঁ কি বস্তুটো এনেকৈ নহ'ব। তাৰপিছত মই ভালকৈ ইউটিউবত ৰিচাৰ্জ কৰিলোঁ, এনেকুৱা তেনেকুৱা। আৰু মই হেডফোনৰ কি বুলি কয়, মই আগৰ মোবাইলত যেনেকৈ ডাইৰেক্ট হেডফোন লগাই কৰিছিলোঁ, এইটোতো তেনেকুৱা লাইটনিং পৰ্টৰ হেডফোন এটা পাই কিনিব আইফোনৰ, সেইটো আনিলোঁ। সেইটোতো কাম নহ'লে। তাৰে পিছত এই বস্তুটো চালোঁ, লাইটনিং এইটো পৰ্টটো। তাৰে পিছত সেইটো অৰ্ডাৰ দিলোঁ। ডুপ্লিকেটটো হেৰি নহয় বাৰু, ডুপ্লিকেটটো অৰ্ডাৰ দিয়া নাছিলোঁ মই। তো টোটেল 3টা বস্তু অৰ্ডাৰ দিছিলোঁ, 2টা ৱায়াৰলেছ মাইক আৰু এডাল হেডফোন। 3টা কাম নাহিলে। তাৰে পিছত সেইখিনি ৰিটাৰ্ণ কৰি কিনে তাৰে পিছত মই এমেজনত, ফ্লিপকাৰ্টত, বহুত কিছুমান ৱেবছাইটত চালোঁ, নাপালোঁ। তাৰে পিছত আৰু এইটো ছবি ভিজনত চালোঁ, ইয়াতে পাই গ'লোঁ। আৰু অৰিজিনেল হয় নে নহয় মোৰ অলপ ডাউট আছিলে, কাৰণ ক'তো ৰিভিউ তেনেকৈ পোৱা নাছিলোঁ। তো অৰিজিনেল হয় নে নহয় মোৰ ডাউট আছিলে। বাট বস্তুটো অহাৰ পিছত যেতিয়া চালোঁ, দেন অৰিজিনেলে ওলালে বস্তুটো। সেইবাবে কেছ অন ডেলিভাৰী কৰিছিলোঁ। বাকী মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকক যদি লাগে তেনে আপোনালোকে সেইটো অৰ্ডাৰ কৰি ল'ব পাৰিব। ছবি ভিজনত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তো আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। মটৰব্লগ যদি আইফোনেদি কৰিব বিচাৰে, তাতে গোটেইখিনি পাই যাব, অল বস্তুখিনি পাই যাব। বাকী মই ইমানখিনি হেৰি কৰি ক'ব নোৱাৰোঁ। আপোনালোকে কিছুমানৰ তাত ডুপ্লিকেটো যাব পাৰে বা অৰিজিনেলে আহিব আৰু প্ৰায়খিনি। তো তেনেকুৱা কথা। বাকী আপোনালোকক যদি লাগে সেইটো আপোনালোকে অৰ্ডাৰ দি দিব পাৰে। তাকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। বাই বাই গাইজ, লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা ধামাকেদাৰ টপিকৰ সৈতে। আৰু এইকেইদিন একদম ইউটিউবত অলপ ট্ৰাই কৰিম আপডেট থাকিবৰ কাৰণে, তো ৰেগুলাৰ হ'বৰ কাৰণে ট্ৰাই কৰিম। বাকী আজিৰ ভিডিঅ'টো এইখিনিতে, বাই বাই, লগ পাইছোঁ গাইজ নেক্সট ভিডিঅ'ত। আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই, আৰু লগতে আমাৰ মৰমৰ জুবিন দাৰ বাবে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব একদম নাপাহৰিব, কাৰণ আমি জাষ্টিছ পাবই লাগিব। জুবিন দাৰ আচলতে হৈছিল কি কথা, সেই গোটেইখিনি বস্তু আমি জানিব দৰকাৰ, জানিব লাগিব আমি। তো সেইবাবে সকলোৱে কমেণ্টত যাতে #ফৰ জুবিন গাৰ্গ লিখে, সেইটোৱে মই আশা থাকিল। আপোনালোকে নিশ্চয় লিখিব, সেই বস্তুটো মই জানো। আৰু আপোনালোকে লিখক, মোৰ কমেণ্টতে হওক, বেলেগ ভিডিঅ' য'তে পায় ত'তে লিখক, খালি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগিব, আৰু আমি জাষ্টিছ পাবই লাগিব। তো সেইটোৱে। বাকী জুবিন দাৰ আত্মাই শান্তি পাওক, আৰু য'তে আছে আশীৰ্বাদ, প্ৰতিজন অসমীয়াকে যাতে আশীৰ্বাদ কৰে জুবিন দাই, আৰু তাৰে কামনা থাকিল। বাকী বাই বাই গাইজ, জয় আই অসম, জয় জুবিন দা, বাই বাই।